৮৩ নম্বৰ শদিয়া বিধানসভা সমষ্টিত বিকাশৰ পৰিৱৰ্তে বিনাশৰ ছবি। বলিন চেতিয়াৰ অপশাসনৰ ফল ভুগিছে শদিয়াৰ জনতাই। বহু ভিতৰুৱা অঞ্চলত যাতায়াত যোগাযোগ ব্যৱস্থাৰ বিধ্বস্ত পৰিৱেশ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুগত তথা তেওঁৰ বি গ্ৰেডৰ অন্যতম সদস্য শদিয়াৰ বিধায়ক বলিন চেতিয়াই শদিয়া সমষ্টিৰ উন্নয়নৰ বাবে কৰিলে কি? কংগ্ৰেছৰ দিনত দুটা আৰু বিজেপিৰ দিনত দুটা মুঠ 4টা কাৰ্যকালৰ বিধায়ক বলিন চেতিয়াৰ চৰম অপশাসনৰ ফল ভুগিব লগা হৈছে শদিয়া সমষ্টিৰ সাধাৰণ জনতাই। শদিয়া সমষ্টিৰ বহু ভিতৰুৱা গাঁৱৰ বিধ্বস্ত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা। মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল শদিয়াৰ পদুমফুলা গাঁও, দলগাঁও, হলৌ গাঁও আদি অঞ্চলত। যোৱা 18 বছৰে পদুমফুলা গাঁৱত এনে বিধ্বস্ত পথৰ ওপৰে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ জনসাধাৰণে। পথৰ ওপৰত একাঠু বোকা, ভগা বাঁহৰ দলং। এয়া হৈছে শদিয়াৰ উন্নয়নৰ ছবি। মানে তেওঁক ভোট দি ইমান কাৰ্যকাল মানে আমি আছিলোঁ, ইমান বিপদত বানপানী ব্যস্ত এবুকু এডিঙি ইমান ব্যস্ত তাৰমানে 20 বছৰ হৈ গ'ল। তাৰপিছত মানে বলিন চেতিয়া মানে আজি ভোট দি কিনে আজিলৈকে আমাক চকুলৈ চোৱা নাই ৰাইজক। আমি আজি বা আহিব কালি বা আহিব বুলি তাকে আমি চাইছোঁ, অহা নাই আজিলৈকে। নতুন ৰাস্তা বনাবলৈ নালাগে, পুৰণা ৰাস্তা আমাক বনাই দিয়কচোন, হয় নহয়? আমি যিটো এইটো ৰাস্তা 7 মাইললৈকে মানে আমি খোজকাঢ়ি যাওঁ বোকা পানীয়ে। সেইটো ৰাস্তা আমি নিজে গঢ়ি তুলি কিনে বনোৱা ৰাস্তা হয়। 7 মাইলৰ পৰা ইয়াতো আমি পদুমফুলা মানুহে আজি ইমান কষ্ট কৰি ভুগি আছোঁ। তেওঁলোকে কয় আমাক যে তেওঁলোকৰ ৰাস্তা পদূলি যথেষ্টখিনি উন্নত হৈছে যে এয়াই নমুনা। গাঁৱৰ ভিতৰৰ ভাগৰ অঞ্চলবিলাকতো যদি যোগাযোগৰ ব্যৱস্থা যদি উন্নতি নাথাকে উন্নত কৰাৰ কি ফল থাকিব পাৰে? অকল দীঘল দলঙৰ লগত যদি সেই দলংখনৰ আশে পাশে থকা ৰাস্তাকেইটা একেবাৰে মসৃণ নকৰিলে যদি গাঁৱৰ ভিতৰত যদি এই অৱস্থা থাকে কিবা এটা উন্নতি হৈছে বুলি ক'ব পাৰিব জানো? এটা কথা সুধিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সভাই সমিতিয়ে কয় যে অসমখনে উন্নতিৰ শিখৰত আগবাঢ়িছে, অসমখনে উন্নতিৰ আকাশ চুইছেগৈ, কিন্তু এতিয়া শদিয়া আমি ভিতৰলৈ আহি দেখিছোঁ ইয়াত অৱস্থাই নাই। এয়া কেনেকুৱা উন্নতি? এইখিনি আপোনালোকৰ দৃষ্টিগোচৰ হৈছে যে উন্নতিৰ কিমানখিনি উন্নতি। তেওঁলোকে যিখিনি ঢাক ঢোল বজাই থাকে এয়া এটা প্ৰমাণ যে তেওঁলোকৰ উন্নতি আকাশলংঘী নে একেবাৰে পতাললৈ যোৱা। তেওঁ নাহে, নাচায়, তেওঁলোকে জানে। আৰু এই অঞ্চললৈ তেওঁ আহে নাই? এই অঞ্চললৈ আহে, আমাৰ গাঁৱৰ নামঘৰত আহে, তেওঁ বালিজান নগাঁৱতো আহে। ধৰক এই ৰাস্তাটো তেওঁ নাহে, কেলে আহিবলৈ অসুবিধা ন, সেইটো কাৰণে এইটো ৰাস্তাটো নাহে। কাঠ, কয়লা আৰু গৰু চিণ্ডিকেটেৰে শদিয়াত অপশাসন চলোৱা বলিন চেতিয়াৰ পৰা এইবাৰ পৰিত্ৰাণ বিচাৰিছে শদিয়াৰ জনতাই। বলিন চেতিয়াৰ চৰম ব্যৰ্থতাৰ সুযোগ লৈ নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতিৰে ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাই। ৰাইজৰ কাষলৈ গৈ জগদীশ ভূঞাৰ দাবী, শদিয়াৰ বিকাশৰ পৰিৱৰ্তে বিনাশহে কৰিলে চিণ্ডিকেটৰ কাণ্ডাৰী বিধায়ক বলিন চেতিয়াই। আৰু এনে বিনাশৰ ছবি চাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শদিয়াৰ ভিতৰুৱা গাঁওসমূহলৈ অহাৰ আহ্বান জগদীশ ভূঞাৰ। তেতিয়াহ'লে 20 বছৰ চৰকাৰত থকা বিধায়ক এজনে সমষ্টিটোৰ বিকাশৰ কাৰণে আৰু বহু অন্যান্য দিশৰ কথা ভাবিব পাৰিলেহেঁতেন। গতিকে সেইটো নিশ্চিতভাৱে দুৰ্ভাগ্যজনক যে জনপ্ৰতিনিধিজনে সমষ্টিৰ বিকাশৰ বাবে কি কাম কৰিব লাগিব সেই সম্পৰ্কত যদি সম্যক ধাৰণা নাথাকে তেনে জনপ্ৰতিনিধি সমষ্টিটো কি উন্নয়ন সাধন কৰিব? শদিয়া সমষ্টিৰ গাঁও ভূঞবিলাকলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এবাৰ আহক, শদিয়া সমষ্টিৰ ভিতৰুৱা গাঁওবোৰ এবাৰ নিজে চাওক, তেতিয়া গম পাব যে বিকাশ কাক কয়। শদিয়া সমষ্টিত বিকাশ হোৱা নাই, শদিয়া সমষ্টি বিনাশ হৈছে, বিনাশ। আৰু এই বিনাশৰ পৰা ৰাইজে মুক্তি বিচাৰিছে, পৰিত্ৰাণ বিচাৰিছে। গতিকে মই ভাবোঁ যে এটা শক্তিশালী আৰ্থ-সামাজিক অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিবৰ বাবে, এক মূল্যবোধৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ বাবে ইয়াত শাসন ব্যৱস্থাৰ প্ৰয়োজন, পৰিৱৰ্তনৰ প্ৰয়োজন আছে। মই শদিয়া সমষ্টিৰ প্ৰেক্ষাপটত কৈ আছোঁ, সামগ্ৰী অসমৰ ক্ষেত্ৰতো আৰু দুৰ্ভাগ্যজনক। সমস্যাত জৰ্জৰিত শদিয়াত এইবাৰ বলিছে প্ৰতিষ্ঠান বিৰোধী বতাহ। এই পৰিস্থিতিৰ সুযোগ জগদীশ ভূঞাই কিদৰে ল'ব পাৰে সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰ আৰু প্ৰশান্ত চাহাৰ সহযোগত শদিয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।